ভিজন বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ নিউ ইংলিছ অৰ্থাৎ ৰেইনবো 1ৰ লেচন নম্বৰ 5 ৰবিনসন ক্ৰুছৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওঁ বুলি আশা থাকিল। প্ৰথমতে আমি লেচনটোত কি কৈছে এবাৰ চাই লওঁ। Let's read about an adventurer Robinson Crusoe. গতিকে এডভেঞ্চাৰাৰ ৰবিনসন ক্ৰুছৰ বিষয়ে আমি অলপ পঢ়িব লাগে। লেটছ ৰিড হোৱাট হেপেন টু হিম ওৱান ডে। এদিনাখন তেখেতৰ লগত কি ঘটিছিল তাৰ বিষয়ে জানো আহক বুলি কৈছে। চ' লিখা আছে ৰবিনসন ক্ৰুছো ৱাজ এন এডভেঞ্চাৰাৰ। তেখেত আছিল এজন এডভেঞ্চাৰাৰ অৰ্থাৎ সাহসিকতাৰ লগত জড়িত থকা কিছুমান কাম কৰা ব্যক্তি। হি ৱেণ্ট অন ছেভাৰেল ভয়েজ, আৰু তেখেতে বিভিন্ন ধৰণৰ ভয়েজত গৈ আছিল। ভয়েজ মানে যে সাগৰীয় ভ্ৰমণ, তেখেত সাগৰীয় ভ্ৰমণ কৰিছিল। আনফৰ্চুনেটলি ডিউৰিং ওৱান ভয়েজ, দুৰ্ভাগ্যবশতঃ এটা ভয়েজত দ্য শ্বিপ ইন উইচ হি ৱাজ বয়িং ৱাজ ডেষ্ট্ৰইড, যিটো নাৱেৰে তেখেতে বয়িং কৰি আছিল বা সাগৰীয় যাত্ৰা কৰি আছিল, সেই নাওটোৱেই ধ্বংস হৈ গৈছিল। লাকিলি ৰবিনসন ক্ৰুছো ৰিচ এন আইলেণ্ড ছেফলি, সৌভাগ্যবশতঃ তেখেতে এটা আইলেণ্ডত উপস্থিত হ'লহি। He spent 28 years there, আৰু তাতে তেখেতে 28 years থাকিবলগীয়া হৈছিল। Surviving on that island was not less than an adventure for him, আৰু তাত জীয়াই থকাটো তেখেতৰ কাৰণে এক এডভেঞ্চাৰতকৈ কোনো গুণেই কম নাছিল। His days were eventful, আৰু তাত থকা দিনবোৰ তেখেতৰ বিভিন্ন ধৰণৰ ঘটনাৰে পৰিপূৰ্ণ হৈ আছিল। He kept a journal, আৰু তেখেতে এটা জাৰ্নেল লৈ ঘূৰি ফুৰিছিল, and carefully note down almost everything he did and experienced there, আৰু তাত বিভিন্ন ধৰণৰ ঘটনাবোৰ যিবোৰ দেখিছিল, যিবোৰ হৈছিল, যিবোৰ অভিজ্ঞতা লাভ কৰিছিল, সেই গোটেইখিনিকে তেওঁ নিজৰ জাৰ্নেলত নোট ডাউন কৰিছিল। Here is an account of the event of one day from his journal. তেখেতৰ জাৰ্নেলৰ পৰা তাৰে এটা ঘটনা ইয়াত তুলি দিয়া হৈছে। This will give a glimpse of how adventurous Robinson Crusoe's days were on the island. আৰু এই জাৰ্নেলটোৰ পৰা আমি ৰবিনসন ক্ৰুছৰ সেই দিনবোৰৰ ঘটনাবোৰৰ বিষয়ে অনুমান কৰিব পাৰিম, তাত কি কি ঘটিছিল সেইখিনি কথা জানিব অলপ পাৰিম। I was at the entrance into my cave. মই সেইদিনাখন মোৰ গুহাৰ প্ৰৱেশদ্বাৰত উপস্থিত হৈছিলোহি। All of a sudden, আৰু হঠাতে I was shocked by something frightening. মই এটা ভয় লগা দৃশ্য দেখি বহুতো ভীতিগ্ৰস্ত হৈছিলোঁ। I looked around, মই চাৰিওফালে চাইছিলোঁ, and saw pieces of earth from the roof, the cave, and the edge of the hill coming towards me. মই দেখিছিলোঁ যে মাটিৰ টুকুৰা মোৰ গুহাৰ ওপৰৰ ফালৰ পৰা, পৰ্বতৰ কিছুমান অংশৰ পৰা মোৰ ফালে আহি আছিল। I was very scared, আৰু মই বহুত ভয় খাইছিলোঁ। I thought I would die if I stayed in the cave any longer. আৰু মই ভাবিছিলোঁ, আৰু মই গম পাইছিলোঁ, যদি মই আৰু অলপ সময়ৰ কাৰণে গুহাত যদি থাকোঁ তেতিয়াহ'লে মই মৰিব লাগিব। I knew I was not safe in the cave at that moment. আৰু মই জানিছিলোঁ সেই মুহূৰ্তত মই তাত থকাটো উচিত নহ'ব আৰু বুলি মই অনুভৱ কৰিছিলোঁ। So I ran out of the cave to the open. সেইকাৰণে মই গুহাৰ পৰা মুকলি ঠাইলৈ ওলাই আহিছিলোঁ। As soon as I stepped on the ground, মই গ্ৰাউণ্ডলৈ অৰ্থাৎ গুহাৰ পৰা ওলাই আহিছিলোঁ সেই মুহূৰ্ততেই I realized it was a terrible earthquake. মই তেতিয়া অনুভৱ কৰিলোঁ এইটো কি হয়, ভয়ংকৰ ভূমিকম্প হয়। The ground that I was standing on shook terribly. যিডোখৰ মাটিত মই থিয় হৈ আছিলোঁ সেই মাটিডোখৰ ভয়ংকৰভাৱে লৰিব ধৰিছিলে। I dropped on the ground on my knees and hands. আৰু সেইবাবে মই আঁঠু আৰু হাতেৰে মাটিত পৰি দিছিলোঁ। The violent movement of the earth made my stomach sick.
আৰু এই ভয়ংকৰ লৰচৰে বা কম্পনে মোক ভয়ভীত কৰি পেলাইছিল, মোৰ অৱস্থা বেয়া কৰি পেলাইছিল। There were 3 major shocks at about 8 minutes distance. 8 মিনিটৰ মূৰে মূৰে ভয়ংকৰভাৱে লৰিবলৈ আৰম্ভ কৰিছিল। The earthquake was very powerful আৰু সেই ভূমিকম্প বহুতো শক্তিশালী আছিল। It could have destroyed the strongest building on the earth. ইমানে ভয়ংকৰ আছিল যে পৃথিৱীত থকা মানে বহুত শক্তিশালী বিল্ডিঙো হয়তো destroy হৈ গ'লহেঁতেন, ধ্বংস হৈ গ'লহেঁতেন কৈছে। I heard a deafening sound আৰু মই বহুত বিৰাট ডাঙৰ শব্দ শুনিবলৈ পাইছিলোঁ। It was the sound of big rock falling into the sea. ডাঙৰ ডাঙৰ মানে শিলৰ টুকুৰাবোৰ সাগৰত পৰাৰ শব্দ মই শুনা পাইছিলোঁ। I looked towards the sea আৰু মই সেইকাৰণে সাগৰৰ ফালে চাইছিলোঁ। তোমালোকে পিকচাৰটো দেখা পাইছে? এনেকে ধৰণে শিলৰ টুকুৰাবোৰ ভূমিকম্পৰ ফলস্বৰূপে পাহাৰৰ পৰা পৰা দৃশ্য দেখা পাইছে। The sea was becoming fearful আৰু সাগৰ দেখিবলৈ বহুত ভয়ংকৰ হৈ পৰিছিল বা ভয় লগা হৈ পৰিছিল। I knew it was because of the earth আৰু মই জানিছিলোঁ এইটো কিহৰ কাৰণে হৈছে, ভূমিকম্পৰ কাৰণে হৈছে। The tremors were stronger under the sea than on the surface. ভূখণ্ডতকৈ বেছি জোৰেৰে কম্পন হৈছিল সাগৰৰ তলিত বুলি কৈছে। The sea appeared angry and violent আৰু সাগৰক দেখিবলৈ বৰ খঙাল আৰু ভয়ংকৰ যেন লাগিছিল। At the same time, একে সময়ত the sky was covered with black clouds আৰু একে সময়তে আকাশো ক'লা ডাৱৰেৰে ভৰি পৰিছিল। The wind started to blow and grew little by little to become a stronger hurricane. লাহে লাহে বতাহ বলিবলৈ আৰম্ভ কৰিলে আৰু লাহে লাহে বলি বলি সেই বতাহ খুব ভয়ংকৰ এটা ধুমুহালৈ পৰিৱৰ্তন হৈ গ'ল। All of a sudden আৰু হঠাতে the sea was covered with foam আৰু সাগৰ ফেনেৰে ভৰি পৰিছিল। The shore মানে হৈছে সাগৰৰ কিনাৰ আৰু সাগৰৰ কিনাৰ পানীৰে ভৰি পৰিছিল। And the trees were uprooted in a horrifying manner আৰু গছবোৰ বৰ ভয়ংকৰভাৱে উঘাল খাই পৰি গৈছিল। What a fearful sight it was আৰু কিমান যে ভয় লগা দৃশ্য আছিল সেইদিনাখন। The storm weakened after a few hours. অলপ সময়ৰ পাছত ধুমুহাৰ গতি কমি গৈছিল। But that did not bring me any relief as it started to rain heavily. ধুমুহা কমি গ'লেও কিন্তু মই ৰিলিফ অনুভৱ কৰা নাছিলোঁ, কাৰণ বতাহ কমি যোৱাৰ লগে লগে বহুত জোৰকৈ বৰষুণ দিবলৈ আৰম্ভ কৰিছিল। I went in and sat down in my tent. মই মোৰ টেণ্ট অৰ্থাৎ টেণ্ট বুলি ক'লে তম্বু বুলি ক'ব লাগিব, মই তম্বুলৈ গুচি গ'লোঁ আৰু তাতে মানে বহি ল'লোঁ। It was raining heavier than before. আগতকৈ আৰু বেছি জোৰকৈহে বৰষুণ দিবলৈ আৰম্ভ কৰিছে। I decided to go to the cave আৰু সেইকাৰণে মই আকৌ মোৰ নিজৰ গুহালৈ যাবলৈ মই সিদ্ধান্ত লৈছিলোঁ। I sat in the cave cautiously. মই মোৰ গুহাত খুব সাৱধানেৰে বহি দিছিলোঁ। There was no more shock. ইয়াৰ পিছত আৰু কোনো কম্পন নাছিল। I felt safe আৰু তাৰ পিছতে মই সুৰক্ষিত অনুভৱ কৰিছিলোঁ। I told myself আৰু মই নিজকে কৈছিলোঁ, What an adventure I had today. কি যে এটা এডভেঞ্চাৰ আজি মই দেখা পালোঁ। I must celebrate my survival of the day. আজি মই জীয়াই থকাৰ বাবে আজি চেলিব্ৰেশ্যন এটা কৰিব লাগিব। It was indeed an adventure of a very different kind. এইটো বহুত এটা দুঃসাহসিক কাৰ্য আছিল আৰু তাকো বহুত পৃথক ধৰণৰ কাৰ্য আছিল, সেই বুলি কৈছে তাৰমানে। এই পাঠটো ইমানেই আছিলে, ইয়াৰ কিছুমান ৱৰ্ড মিনিং দিয়া আছে, যেনেকৈ এডভেঞ্চাৰ, এন আনইউজুৱেল এণ্ড এক্সাইটিং অৰ ডিয়েৰিং এক্সপিৰিয়েঞ্চ, মানে বৰ ভয় লগা এটা অভিজ্ঞতাৰ কথা কৈছে, তাৰমানে দুঃসাহসিক কাৰ্যৰ কথা কোৱা হৈছে। ট্ৰেমৰ্ছ মানে হৈছে চক বা চিভিৰিং, কম্পন বা লৰচৰ। ডিফেইনিং মানে হৈছিলে ভেৰি লাউড, আৰু ফ'ম মানে হৈছে এ মাছ অফ স্মল
বাবলছ, তাৰমানে ফেনৰ কথা ক'ব লাগিব। গতিকে ইমানখিনি আছিলে আজি ভিডিঅ'টো। যদি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ হিচাপে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।